সমাজৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো নিষিদ্ধ ঘোষণা কৰা হৈছে সাদি তবলিকক কুৰানৰ ভুল ব্যাখ্যা সহ্য কৰা নহব আৰু যাৰ বাবে সাদি তবলিকক নিষিদ্ধ ঘোষণা কৰিছে উলেমা সকলে সাদি তবলিকৰ পৰা সকলোকে আতৰি আহিবলৈ অৰ্থাৎ সকলো ইছলাম ধৰ্মী লোকক আতৰি আহিবলৈ আহ্বান জনাইছে উলেমা সকলে এই মুহূৰ্তত আমি সবিশেষ খবৰ লৈ আহিছো নিষিদ্ধ ঘোষণা হৈছে সাদি তবলিকক নিষিদ্ধ ঘোষণা কৰি জাৰি কৰা হল ফতোৱা উত্তৰ পূব ভাৰতৰ উলেমা সকলৰ এই বৃহৎ সিদ্ধান্ত উলেমা সকলে লৈছে বৃহৎ সিদ্ধান্ত সাদি তবলিকক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ থকা সাদি ইস্তেমা যোৱা সকলৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছে এটা ডাঙৰ খবৰ আমি জনাইছো মুছলমান সমাজৰ বাবে মৌলানা সাদৰ তবলিকক নিষিদ্ধ ঘোষণা কৰি ফতোৱা জাৰি কৰিছে উত্তৰ পূব ভাৰতৰ উলেমা সকলে তবলিক জামাতত যোৱা সকল ইছলাম ধৰ্মৰ পৰা ওলাই যাব লাগিব ইছলাম ধৰ্মৰ এটি বৃহৎ দল হৈছে তবলিক জামাত দিল্লী নিজামুদ্দিনৰ পৰা এয়া যুগ যুগ ধৰি পৰিচালিত হৈ আহিছে শেহতীয়াকৈ কুৰানৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ উঠিছে সাদি তবলিকৰ বিৰুদ্ধে নবীসকলৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে বিশ্বৰ বহু ঠাইত সাদি তবলিকি জামাতক নিষিদ্ধ ঘোষণা কৰিছে সকলো ইছলাম ধৰ্মৰ লোকক সাদৰ পৰা ওলাই আহি বিশ্ব উলেমা সুৰাৰ তবলিকত অন্তৰ্ভুক্ত হোৱাৰ আহ্বান জনাইছে উলেমা সকলে আৰু সাদি তবলিকক নিষিদ্ধ ঘোষণা কৰি জাৰি কৰা হৈছে ফতোৱা এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছো ইস্তেমাত যোৱা সকলৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছে ইছলাম ধৰ্মৰ পৰা তেওঁলোক ওলাই যাব লাগিব মৌলানা সাদৰ তবলিকক নিষিদ্ধ ঘোষণা কৰি ফতোৱা জাৰি কৰিছে উত্তৰ পূব ভাৰতৰ উলেমা সকলে আৰু শেহতীয়াকৈ কুৰানৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ উঠিছে নবীসকলৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ উঠিছে বহু ঠাইত যাৰ বাবে তবলিকি জামাতক নিষিদ্ধ ঘোষণা কৰিছে সাদি তবলিকি জামাতক নিষিদ্ধ ঘোষণা কৰিছে সকলো ইছলাম ধৰ্মী লোকক সাদৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছে আৰু সাদৰ পৰা ওলাই আহি বিশ্ব উলেমা সুৰাৰ তবলিকত অন্তৰ্ভুক্ত হোৱাৰ আহ্বান এটা ডাঙৰ খবৰ ইছলাম ধৰ্মী লোকসকলৰ বাবে ৰাজ্যৰ ইছলাম ধৰ্মী লোকৰ বাবে আমি ডাঙৰ খবৰ জনাইছো দিল্লী নিজামুদ্দিনৰ পৰা যুগ যুগ ধৰি যেহেতু পৰিচালিত হৈ আহিছিল বা চলি আহিছিল তবলিকি জামাত শেহতীয়াকৈ মৌলানা সাদ স্বয়ংভূ আমিৰ হোৱাৰ পিছৰে পৰা মুছলমানৰ কুৰানৰ ভুল ব্যাখ্যা দিয়াৰ সমান্তৰালকৈ কিছুমান বিতৰ্কিত মন্তব্য সংযোজন কৰি ক্ষান্ত নাথাকি নবীসকলৰ বিৰুদ্ধে মন্তব্য কৰাত ইতিমধ্যে বিশ্বৰ বহু ঠাইত তেওঁৰ তবলিকি জামাতক নিষিদ্ধ ঘোষণা কৰিছে সমান্তৰালকৈ উত্তৰ পূব ভাৰতৰ উলেমা সকলে ৰূপহী মাৰ্কাজত আজি একলগ হৈ সৰ্বসন্মতিক্ৰমে সাদ আৰু তেওঁৰ অনুসৰণকাৰী সকলোকে নিষিদ্ধ ঘোষণা কৰি জাৰি কৰিছে ফতোৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মৰ লোকক সাদৰ পৰা ওলাই আহি হাক্কানি উলেমা সকলৰ তত্ত্বাৱধানত বিশ্বৰ উলেমা সুৰাৰ সৈতে উলেমা সুৰাৰ লগত তবলিকত অন্তৰ্ভুক্ত হোৱাৰ আহ্বান জনাইছে উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট উলেমা সমাজে আৰু উল্লেখযোগ্য যে এই ফতোৱা জাৰি হোৱাৰ লগে লগে ইতিমধ্যে তেজপুৰত হ'বলগীয়া ইস্তেমাত যোৱা আৰু সহায় আগবঢ়োৱা সকলো নাজায় কামৰ সহায় কৰা হ'ব বুলি ঘোষণা কৰাৰ লগতে লগে লগে এক ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক সাদ সাহেবে নিজে গুমৰাহ হৈ গৈছে মানে পথভ্ৰষ্ট হৈছে ইছলামৰ বাটৰ পৰা আঁতৰি গৈছে আৰু যি কথা কয় যি কুৰাণ হাদিছৰ অপব্যাখ্যা কৰি থাকে আৰু নিজে মন গড়া মছলা ফতোৱা দি থাকে এই গোটেইখিনি চিন্তা চৰ্চা কৰি সকলো ওলামা পৃথিৱীত যিমান দাৰুল ইফতা আছে ফতোৱা বিভাগ আছে সকলো ওলামাই একমত হৈ ফতোৱা দিছে যে সি গুমৰাহ হৈ গৈছে তেওঁ গুমৰাহ পথভ্ৰষ্ট হৈছে এতিয়া আমি তেওঁক অমুছলমান বুলিও ক'ব পাৰোঁ যদিও সন্মানৰ খাতিৰে নকয় গুমৰাহ শব্দ ব্যৱহাৰ কৰিছে পথভ্ৰষ্ট শব্দ ব্যৱহাৰ কৰিছে শব্দটো অলপ হালকা শব্দ ব্যৱহাৰ কৰিছে আচলতে ইছলামৰ পৰা আঁতৰি গৈছে মানুহজন গতিকে তেওঁৰ লগত কাম কৰা কেতিয়াও জায়েজ হ'ব নোৱাৰে সেইটো আমি গোটেই আসামৰ ওলামাসকল একগোট হৈ ফতোৱা দিলোঁ আজি যে সাদ সাহেবৰ অধীনত আৰু সাদ সাহেবৰ অনুসাৰী মানুহৰ অধীনত কাম কৰা নাজায়েজ তেওঁৰ লেকচাৰ শুনা নাজায়েজ তেওঁৰ লেকচাৰ এক ঠাইৰ পৰা আন ঠাই প্ৰচাৰ কৰাটো নাজায়েজ কিয়নো তেওঁৰ লেকচাৰ শুনিলে মানুহ গুমৰাহ হৈ যাব এনে কথা লেকচাৰৰ মাজত সোমাই দিয়ে যে সেই এটা কথা বিশ্বাস কৰিলে আমাৰ ইছলামী যেটো আকীদা আছে ইমান আছে ইমানে নষ্ট হৈ যাব কাৰণ কুৰাণ হাদিছৰ অপব্যাখ্যা কৰে
অপব্যাখ্যা কোরআন হাদিসৰ অপব্যাখ্যা কৰিলে সেইটো মুছলমান নাথাকে লগতে আম্বিয়া সকলৰ ওপৰত অপবাদ দিয়ে এনেকি আমাৰ আখিৰি নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যিয়ে হৈছে মানে সকলো পয়গম্বৰৰ সৰ্দাৰ সাইয়্যিদুল আম্বিয়া বুলি কোৱা হয় সাইয়্যিদুল মুৰসালিন সাইয়্যিদুল আম্বিয়া তেখেতৰ ওপৰত অপবাদ আৰোপ কৰিছে ভুল ধৰিছে যি মানুহে কোনো নবীৰ ভুল ধৰে নবীৰ সমালোচনা কৰে ৰাসূলৰ সমালোচনা কৰে একদম সি মুছলমান থাকিব নোৱাৰে সি ইমানৰ পৰা ওলাই যায় ইছলামৰ পৰা ওলাই যায় গতিকে হে ওলাই গৈছে কিন্তু আমি ফতোৱা দিয়া নাই ওলাই গৈছে দিনৰ পৰা কিন্তু আমি ফতোৱা দিয়া নাই ইস্তেমা কৰি আছে যি মানুহে ইছলাম মানিব ইছলামক ভাল পায় ইছলাম প্ৰেমিক সকলে তাতে নাযাব কিন্তু কিছুমান মানুহ যাব তেওঁৰ ভক্ত অন্ধভক্ত আছে নহয় অন্ধভক্তবিলাক যাব তেওঁৰ ইস্তেমায় কিন্তু আমাৰ দায়িত্ব আমি আদায় কৰি দিছো আমি উলামা হিচাপে আমাৰ ওপৰত এটা দায়িত্ব আছে দায়িত্ব হৈছে কি সৰল পথ দেখাই দিয়া আৰু বিপথৰ পৰা মানুহক বাধা দিয়া আমি বাধা দিছো আৰু সৰল পথ যেটো হেতু আমি বাতাই দিছো যে যদি আপোনালোকে দাওয়াতৰ কাম কৰে উলামা সকলৰ লগত পৰামৰ্শ কৰি কাম কৰিব সাদৰ অধীনত নহয় উলামা সকল আছে নহয় গোটেই পৃথিৱীত উলামা আছে এই উলামা সকলৰ পৰাটো আমি মানা কৰা নাই উলামাৰ লগত পৰামৰ্শ কৰি আপোনালোকে কাম কৰিব ইস্তেমা উলামাৰ সকলৰ লগত পৰামৰ্শ কৰি কৰিব আলমেশ্বৰৰ ইস্তেমা হৈ আছে কচুৱাত এই কচুৱাততো কোনো আপত্তি নাই ইয়াতে কোনো আলিমৰ আপত্তি নাই ফতোৱাৰ ফালেদি কোনো আপত্তি নাই তো একদম ভাল ইস্তেমা সুন্নতি ইস্তেমা এইটো ইস্তেমাত গ'লে ভাল হ'ব নাজাতৰ ব্যৱস্থা হ'ব কিন্তু সাত সাবৰ অধীনত যি ইস্তেমা হৈ আছে বেলেগ ঠাইত সেইটো ইস্তেমা যোৱা মানে নাজাইজ কামৰ সহায় কৰা পাপ কামৰ সহায় কৰা হয় এইটো বহুত ৰাজ্যত বয়কট কৰা হৈছে বিহাৰত কৰা হৈছে তাৰপিছত কৰ্ণাটকত কৰা হৈছে গুজৰাটত কৰা হৈছে বহুত ঠাইত কৰা হৈছে কাশ্মীৰত কৰা হৈছে লগতে বিভিন্ন দেশতো কৰা হৈছে গোটেই পৃথিৱীত দাওয়াত ও তবলিগৰ সন্দৰ্ভত এটা মতভেদ চলি আছে আৰু দেখা দেখি তবলিগ দুই ভাগত বিভক্ত হৈ গৈছে সেয়েহে আজি গোটেই অসমৰ বৰেণ্য ওলামাসকল এই ৰূপহী থানাৰ মছজিদত গোট খাইছে এই সন্দৰ্ভত এটা কোরআন হাদিসের ভিত্তিত স্থায়ী সিদ্ধান্ত লোৱাৰ বাবে গতিকে গোটেই অসমৰ মুখ্য আৰু বৰেণ্য মুফতি সাহেবনসকল ওলামাসকল আৰু শ্বেইখুল হাদিসসকল আৰু বিভিন্ন স্তৰৰ মুফতিসকল ওলামাসকল গোট খাই কোরআন হাদিসের ভিত্তিত একটা ফয়সলা লৈছে যে মৌলানা সাদ দিল্লী মরকজৰ জিম্মেদার মৌলানা সাদ সাহেব তেখেত কোরআন হাদিসের ভুল ব্যাখ্যা করে আৰু নবীসকলৰ শানত বিয়াদবি কৰে মছলা বহুতো ভুল ব্যাখ্যা কৰিছে একমাত্ৰ এই তবলিগ কৰিলেহে মানুহে জাহান্নামৰ পৰা মুক্তি পাব আৰু তবলিগৰ বাহিৰে আৰু কোনো নেক কাম কৰি জাহান্নামৰ পৰা মুক্তি নাপাব বুলি তেওঁ 100বাৰ আল্লাহৰ কসম খাই গোটেই বিশ্ববাসী জনাই দিছে এইখিনি কথা শুনি আমাৰ উলামাসকল চিন্তিত হল যে আমাৰ অসম নয় গোটেই পৃথিৱীত দাওয়াতৰ কামৰ বাহিৰে খানকা আছে মাদ্ৰাছা আছে ওয়াজ নসিহত আছে আৰু বিভিন্ন মুছলমানৰ ধৰ্মীয় সংগঠন আছে সমাজ সংস্কাৰমূলক কাম কৰা হয় এইবিলাক কৰিলে আমল শুদ্ধ নহ'ব আৰু জাহান্নামৰ পৰা মানুহ বাচিব নোৱাৰিব লগতে তেওঁ কয় যে মোবাইল ব্যৱহাৰ কৰিলে মোবাইল লৈ নামাজ পঢ়িলে নামাজ নহ'ব আৰু কয় যে আপোনাৰ পেণ্টৰ পকেটতে হওক চাৰ্টৰ পকেটতে হওক ৰাখি নামাজ পঢ়িলে যে কোনোবাই আলিমে কয় নামাজ শুদ্ধ হ'ব তেওঁ মূৰ্খ হয় তেওঁ লগতে কয় টাইট পিট আপোনাৰ চাৰ্ট লং পেণ্ট এইবিলাক পিন্ধি নামাজ পঢ়িলে আল্লাহৰ কসম নামাজ নহ'ব এইখিনি কথা ওলামাই কেৰামে চিন্তা চৰ্চা কৰি এটা সিদ্ধান্ত লৈছে এইবিলাক কথা শৰীয়তৰ বহিৰ্ভূত হয় কোরআন হাদিসের বিৰোধী হয় সেয়েহে তেওঁ আসল শুদ্ধ ৰাস্তাৰ পৰা পালৰি কাটিছে তেওঁ বৰ্তমান ভুল ৰাস্তাত চলি আছে তেওঁক বাৰ বাৰ গোটেই ভাৰতৰ উলামাসকলে বুজাইছে কাৰো বুজ নলয় অৱশেষত দাৰুল উলুম দেওবন্দে
এটা এটাকৈ 3টা ফটো আৰোপ কৰিছে, কোনো ফটো কেৰেপি নকৰে। সেয়েহে আজি অসমৰ ওলামাসকলে সিদ্ধান্ত লৈছে যে কোৰাণ হাদিছৰ ভিত্তিত তেওঁ শুদ্ধ ৰাস্তাত নাই আৰু তেওঁৰ অনুসাৰীসকলো শুদ্ধ ৰাস্তাত নাই। গতিকে তেওঁ কোৰাণ হাদিছ ভুল ব্যাখ্যা কৰি ইছলাম বুজাইছে, এই তেওঁৰ অনুসৰণ কৰিলে এতিয়া পাপতহে আপোনাৰ সহায় কৰা হ'ব। সেয়েহে ওলামাসকলে সিদ্ধান্ত লৈছে তেওঁৰ অনুসৰণ কৰাও জায়েজ নহয়, তেওঁৰ অনুগামী যিসকল আছে সেইসকলৰো অনুসৰণ কৰি এই ভুল ব্যাখ্যাৰ ভিত্তিত দাৱাতৰ কাম কৰাটো জায়েজ নহ'ব।